যেহেতু ক'ব লাগিব যে ইতিমধ্যে হেলিপেডৰ পৰা আহি ইয়াতে উপস্থিত হৈছে আৰু ইকো কেম্পত কিছু সময় ৰেষ্ট লোৱাৰ পিছত ইতিমধ্যে যি বাইক ৰেলী ইয়াৰ পৰা শুভাৰম্ভ বাইক ৰেলী ইয়াৰ পৰা বাহিৰ কৰা হ'ব আৰু তাৰ এনেদৰে প্ৰস্তুত কৰা দেখা গৈছে আৰু ইয়াতে মন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হৈছে আৰু ইয়াৰ পৰা ওলাই যাব যিহেতু বাইক ৰেলীত অংশগ্ৰহণ কৰিব আৰু যি মিচিং সাহিত্য সভাৰ যি সভাপতি আৰু সম্পাদক আছে তেওঁৰ লগত বাৰ্তালাপ কৰি আছে যিহেতু আৰু এই বাৰ্তালাপ অনুষ্ঠান শেষ হোৱাৰ পিছত যি বিশাল বাইক ৰেলী আছে বিশাল বাইক ৰেলীত অংশগ্ৰহণ কৰিব আৰু যিহেতু আজিৰ এই ঐতিহাসিক ক্ষণত যিহেতু ক'ব লাগিব যে দিছমূৰটো মথাউৰি জোনাই ধেমাজি দক্ষিণখানাৰ আৰু মাজুলীলৈ যি ব্ৰহ্মপুত্ৰৰ কাৰণে যি নিৰাপত্তা এই নিৰাপত্তা যিহেতু এটা সময়ত যথেষ্ট জৰাজীৰ্ণ হৈ পৰিছিল এই মথাউৰি আৰু ইতিমধ্যে পকীকৰণ কৰা হৈছে আৰু এই পকীকৰণ পথেদি আজি ইয়াৰ পৰাই যাব বিশাল বাইক ৰেলী আৰম্ভ কৰা হ'ব আৰু ইয়াত আমি কথা পাতিম আমি কথা পাতি মই যত্ন কৰিম নৈপৰীয়া ৰাইজ আৰু আপুনিয়ে প্ৰথমগৰাকী মুখ্যমন্ত্ৰী যি নৈপৰীয়া ৰাইজৰ লগত সন্মুখত গৈ কথা পাতিব আৰু 101 কিলোমিটাৰ এটা পথৰ আপোনাৰ যাত্ৰা আছে সন্মুখত চাওক আমি এটা অসমত পৰিকল্পনা লৈছিলোঁ যে মথাউৰিবিলাক যদি আমি পকা কৰিব পাৰোঁ গাড়ী মটৰ ওপৰেদি গৈ থাকিলে মথাউৰিবিলাকো কম্পেক্ট হ'ব আৰু সঘনাই মথাউৰিৰ ওপৰেদি অহা যোৱা কৰিলে মথাউৰি দুৰ্বল হ'লে মানুহৰ চকুত পৰিব পৰীক্ষামূলকভাৱে আমি অসমত প্ৰায় ক'ব গ'লে 1000 কিলোমিটাৰ মথাউৰি এতিয়ালৈকে পকা কৰাৰ কাম হাতত লৈছিলোঁ কাৰেঙৰ পৰা একেবাৰে মাজুলীলৈকে অকণমান মাজত 4-5 কিলোমিটাৰ বাদ দি ৰাস্তাটো এতিয়া সুন্দৰভাৱে যাব পৰা হৈছে মই কেতিয়াও আগত মথাউৰিৰ ওপৰেদি যোৱাও নাই আৰু মথাউৰিৰ কাষত পানীৰ লগত থকা ৰাইজক কেতিয়াও ইমান ওচৰৰ পৰা কেতিয়াবা ৰিলিফ কেম্পত আহিছোঁ কথা পাতিছোঁ কিন্তু তেওঁলোকৰ জীৱন বা তেওঁলোকৰ জীৱন ধাৰণৰ পদ্ধতি সন্মুখৰ পৰা দেখাও নাই সেইকাৰণে আজি আমি এটা পৰিকল্পনা লৈছিলোঁ যিহেতু মাজুলীত যাবই লাগিব গতিকে আমি একেলগে প্ৰদান বৰুৱা ভুৱন গাম ভুৱন পেগু আমি সকলো নৱদলে আমি সিদ্ধান্ত ল'লোঁ যে আমি একেলগে মটৰচাইকেল দি অলপ যাম অলপ গাড়ী দি যাম অলপ ৰাইজৰ লগত কথা পাতি খোলা জীপত যাম এনেকৈ মথাউৰি দি আমি মাজুলীলৈকে উপস্থিত হ'ম এইটো লোকসভাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তৰ যাত্ৰা গতিকে আমি ক'ব পাৰোঁ নেকি যে নিৰ্বাচন কেন্দ্ৰিক এইটো একচুৱেলি লোকসভা নিৰ্বাচনৰ আগত পৰি গ'ল কিন্তু এই কথাটো আজি 6 মাহমানৰ পৰাই আমি পাতি আছিলোঁ কিন্তু আৰু ইয়াত আৰু মই বহুত ইলেকশ্যনৰ কথা কোৱা নাই কাৰণ ৰাইজখিনি আমাৰ লগত এনেই আছেই গতিকে ইয়াতে ক'ব গ'লে 100% ৰাইজে আমাৰ লগত আছে গতিকে বহুত আৰু তথাপিতো লোকসভা ইলেকশ্যনৰ আগত হৈছে যদি মোৰ দায়িত্ব এটা কমিব অলপ ইলেকশ্যন কেম্পেইনৰ সময়ত নাহিলেও হ'ব ছাৰ কাৰেং চাপৰি আপুনি আৱিষ্কাৰ কৰিছিলে ক'বলৈ গ'লে ইয়াত এৰাতি কটাইছিলে আপুনি আজি কাৰেং চাপৰি পৰ্যটন ক্ষেত্ৰলৈ পৰিণত হ'ল এই কথাবোৰ আচলতে কৰিছে আজি ৰাইজে চাওক কাৰেং চাপৰিত প্ৰথম ভুৱন পেগু ডাঙৰীয়া আৰু প্ৰদান বৰুৱাই মোক এৰাতি থাকিব ইয়াত মাতি আনিছিলে তাৰপিছত লাহে লাহে ইয়াতে ফ্লাডৰ বা ইৰোশ্যনৰ ওপৰত কাম হ'ল এতিয়া প্ৰায় 1 লাখ বিঘা ওচৰা ওচৰি মাটি উদ্ধাৰ হৈছে পৰ্যটনৰো কেন্দ্ৰ গঢ়ি উঠিব আৰু আমি এখন ফৰেষ্ট ইয়াতে কৰিব পাৰোঁ নেকি তাৰ বিষয়ে আলাপ আলোচনা কৰি আছোঁ আৰু বাকী টুৰিজিম ফেচিলিটি আৰু গাঁৱৰ মানুহেও খেতি বাতি কৰাৰ বাবে সুবিধা গতিকে মই ভাবোঁ যে কাৰেং অহা 5 বছৰ 6 বছৰৰ ভিতৰত অসমৰ এখন ডাঙৰ পৰ্যটন ক্ষেত্ৰ হৈ উঠিব মিচিং ইউথ ফেষ্টিভেলো অহা বছৰ আৰু ডাঙৰ কৰি হ'ব মই ভাবোঁ যে ই বহুত এটা ডাঙৰ পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ হ'ব আৰু এটা কথা ক'ব লাগিব যে যি মথাউৰি আছিলে এটা সময়ত জৰাজীৰ্ণ আৰু আজিৰ যি ক্ষণ আছে এটা ঐতিহাসিক হৈ ৰ'ব কেনেকুৱা মথাউৰিবিলাক ভাল কৰি যদি টকা ইনভেষ্ট কৰা যায় তেতিয়াহ'লে বহুতখিনি প্ৰতিৰোধ কৰিব পৰা যায় আমি মথাউৰিত একেবাৰে ইনভেষ্ট কৰা নাছিলোঁ এতিয়া ফ্লাড কণ্ট্ৰলৰ বাজেট আমি প্ৰায় PWDৰ বাজেটৰ দৰে কৰিছোঁ প্ৰত্যেক বছৰে 1000 কোটি টকা আমি ফ্লাড কণ্ট্ৰলত খৰচ কৰিছোঁ 5-6 বছৰ যদি আমি নিৰবিচ্ছিন্নভাৱে কৰি যাব পাৰোঁ মই ভাবোঁ মথাউৰিবিলাক শক্তিশালী হ'ব আৰু মানুহে বহুত দুখ দুৰ্দশাৰ পৰা বাচিব আজিও ইয়াত আমি ভাল প্ৰকল্প আৰু এটা আৰম্ভ কৰিম যোৱাকালি মই চিচিৰবৰ গাঁৱতো কেইবাটাও প্ৰকল্পৰ কথা কৈছোঁ গতিকে মথাউৰিবিলাক যথেষ্ট শক্তিশালী অসম চৰকাৰে কৰি আছে আৰু কৰি গৈ থাকিব দেখা গৈছে ভূপেন বৰাই কৈছে যে আগন্তুক নিৰ্বাচনত ধুমুহা আহিব কিবা ধুমুহা অহাৰ সম্ভাৱনা আছে চাওক
বেয়া কথা চিন্তা কৰি থাকিব নালাগে। ধুমুহাটো কি? ধুমুহা আহিলেতো মানুহৰ ক্ষতি হয়। ধুমুহা আহিলে মানুহৰ টিনপাত ঘৰৰ পৰা নোহোৱা হয়, ঘৰ বাৰী বেয়া হয়। গতিকে মনটো পবিত্ৰ হ'ব লাগে। ধুমুহা আহিব, জুই জ্বলিব, এই ধৰণৰ কথাবিলাক আমি ৰাজনীতি কৰা মানুহবিলাকে পাতি থাকিব নালাগে। মৃদু বতাহ আহিলেও পৰিৱৰ্তন হয়। গতিকে আমিতো বতাহেদিয়ে পৰিৱৰ্তন কৰি দিম, আমাক ধুমুহা নালাগে। সৰু সৰু মৃদু বতাহেদি, ইয়াত মথাউৰি, তাত দলং, তাত ৰাস্তা, সৰু সৰু মৃদু বতাহেদি আমি অসমৰ উন্নতি কৰিম। এইমাত্ৰ মিচিং সাহিত্য সভাই লগ কৰিলে, যে ফাউণ্ডেশ্যন কৰ্চলৈকে আমি মিচিং ৰাখিছোঁ, ধন্যবাদ জনালে। সৰু সৰু সিদ্ধান্ত, সৰু সৰু মৃদু বতাহ, কিন্তু অসমখনক আজি সকলো মানুহকে মনবিলাক ধুনীয়া কৰি ৰাখিছে। ধুমুহাইতো মানুহৰ মনবিলাক বেয়া কৰে। গতিকে কংগ্ৰেছে ধুমুহা বিচাৰে, জুই বিচাৰে, আৰু আমি মানুহৰ মনবিলাক ভাল থকা সৰু সৰু মৃদু ধুনীয়া বতাহ য'ত বহি ভাল লাগে। এতিয়া কাৰেঙত কিমান ধুনীয়া মৃদু বতাহ আহি আছে, আমাক তেনেকুৱা বতাহে লাগে। ধন্যবাদ জনালোঁ। আৰু এয়া হৈছিল অসমৰ মুখ্যমন্ত্ৰী যি ভাষ্য, আৰু ইতিমধ্যে ইয়াৰ পৰা ওলাই গৈ যি বিশাল বাইক ৰেলী আছে, বাইক ৰেলীত অংশগ্ৰহণ কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।